আমি বহুতৰ মুখৰ পৰা আমি দেখিছোঁ আৰু শুনিছোঁ আৰু কিছুমানে কমেণ্টৰ দেখিছোঁ আপোনাৰ পোষ্টবিলাকৰ তলত যে আপুনি ৰাজনীতিত যাবৰ কাৰণে এই কাম কাজবিলাক কৰি আছে, যে ৰাইজক মানে এটা আভুৱা ভাৰি আছে, কথাষাৰ কিমান দূৰ সত্য? এইটো একচুৱেলি ৰাইজে যিসকলে কয় তেওঁলোকেতো তুলুঙা মন্তব্য দিয়ে থাকে। যেতিয়া মই হিন্দু এৰিয়াত যাওঁ তেতিয়া তেওঁলোকে মোক ভাবে মই বিজেপিৰ এজেণ্ট বুলি, আৰু যেতিয়া মই মুছলমান এৰিয়াত যাওঁ তেওঁলোকে মোক কয় কংগ্ৰেছ বা UDF-ৰ পৰা আহিছে। আৰু এই এসপ্তাহৰ ভিতৰত মই এটা উচ্ছেদিত লোকসকলৰ ওচৰলৈ গৈছিলোঁ, তেতিয়া তেওঁলোকে বহুতে মোক ভাবিছে যে মই UDF-ৰ পৰা আহিছোঁ। তো যিসকল লোকে কৈ থাকে তেওঁলোকে কৈয়ে থাকিব। আৰু আমি হ'লো সাধাৰণ ব্যক্তি, ৰাজনীতিত যাবৰ কাৰণেতো লাখ লাখ টকা লাগিব। আমাৰ দৰে মানুহক কোনে চিনি পাব ৰাজনীতি জগতখনত? আৰু 2 নম্বৰী কৰি আমি টকা অৰ্জন কৰিব লাগিব, আৰু সেই টকা ৰাইজৰ মুখত বিলাব লাগিব, তেতিয়াহে আমি ৰাইজৰ পৰা ভোট পাম। তো তেনেকুৱা কোনো মেণ্টেলিটি মোৰ নাই, আৰু আমি সাধাৰণ মানুহ।